এজন প্ৰাক্তন মুখ্যমন্ত্ৰীৰ ল'ৰা তিনিটা কথা কৈ দিলে হ'ল যে পাকিস্তানত মই গৈছিলোঁ নে নাই সেইটোকে অকাই পকাই কিয় থাকে পাকিস্তানত যোৱা নোযোৱাৰ কথা সুধিলে তেওঁ পেহেলগামৰ কথা কয় চ' মানুহবিলাকতো বুৰ্বক নহয় যোনে টিভি চাইটো বুজিয়ে পায় যে ই চিধা কথা ক'ব খোজা নাই চ' 15 দিন পাকিস্তানত থাকি অহাটো হয় নে নহয় ইমান ধুনীয়াকৈ নামাজ পঢ়িব ক'ত শিকিলে আমাৰ অসমত আৰু ভাৰততো ট্ৰেইনিং ইনষ্টিটিউট নাই চ' 15 দিনতে নামাজ পঢ়ি আহিলে নেকি আপোনাৰ পত্নীয়ে পাকিস্তানৰ NGOৰ পৰা দৰমহা লৈ ভাৰতত যদি কাম কৰে তাতকৈ পাকিস্তানী এজেণ্ট বুলি আৰু কিবা ডাঙৰ প্ৰমাণ লাগে নেকি মই কাম কৰিছোঁ ভাৰতত মোৰ দৰমহা আহিছে পাকিস্তানৰ পৰা তাৰ বাদে আৰু কি লাগে লাষ্টত মই ইমান দিন আৰু এটা কথা নোকোৱাকৈ ৰাখিছিলোঁ যে আপোনাৰ পত্নীৰ নাগৰিকত্ব কি আছে কি নাই বাদ দিয়ক আপোনাৰ ল'ৰা আৰু ছোৱালীটোৰ নাগৰিকত্ব কি এই কথাটো আপুনি ৰাইজক ধৰ্ম কি মই পিছত সুধিম মোৰ সন্দেহ আছে আৰু দুদিন পিছত মই কমো যে দুইগৰাকী ল'ৰা আৰু ছোৱালী ভাৰতীয় নাগৰিক নহয় আৰু এইটো মই মুখ্যমন্ত্ৰী হিচাপে কৈ আছোঁ প্ৰথমটো পৰিবাৰ ভাৰতীয় নহয় বুলি ক'লোঁ এতিয়া তেওঁ ল'ৰা আৰু ছোৱালীও মই ভাৰতীয় নাগৰিক নহয় বুলি কৈছোঁ যদি তৰুণ গগৈ নাতিনীয়েক ভাৰতীয় নহয় অসমীয়া নহয় তাতকৈ দুখ আৰু লাজৰ কথা কি থাকিব পাৰে মই এই অভিযোগটো আজি কৰিছোঁ অলপমান মোকো সময় লাগিব প্ৰমাণ আনিবৰ কাৰণে কিন্তু মই কৈছোঁ ৰিক্স লৈয়ে কৈছোঁ কিন্তু প্ৰমাণ ছেপ্টেম্বৰৰ ভিতৰত আহিব আৰু 10 ছেপ্টেম্বৰত মই প্ৰমাণ সহকাৰে দিম আৰু মুখ্যমন্ত্ৰী আসনৰ পৰা মই এটাও অসত্য কথা ক'ব নোৱাৰোঁ মই আজি অসমৰ মুখ্যমন্ত্ৰী যদি পাকিস্তানে মোক দৰমহা দি থাকে মই পাকিস্তানৰ এজেণ্ট হ'লো নে নাই তাতকৈ আৰু কিবা প্ৰমাণ লাগে নেকি নিলজ্জ মানুহে ইয়াতকৈ বেছি প্ৰমাণ খুজিব না মই পদত্যাগ কৰিম নকৰিম পিছত হ'ব কিন্তু অসমৰ মানুহেতো মোক পদত্যাগ কৰিব দিবও লাগিব অসমৰ মানুহৰ এইটো মুড নাই বৰ্তমান গতিকে সেইটো কথা বাদ দিয়ক কিন্তু তিনিটা মই প্ৰশ্ন সুধিছোঁ 15 দিন পাকিস্তানত থাকি আহিছে নে নাই নামাজ পঢ়িব ক'ত শিকিলে আপোনাৰ ল'ৰা ছোৱালী পত্নী ধৰ্ম কি ল'ৰা ছোৱালীৰ নাগৰিকত্ব কি আৰু আপোনাৰ পত্নীয়ে ভাৰতত কাম কৰি পাকিস্তানৰ পৰা দৰমহা লৈ আছিল নে নাই ইয়াতকৈ আৰু কি লাগে ইয়াতকৈতো ডাঙৰ প্ৰমাণ বিন লাডেনকো দিব নোৱাৰে আপুনি ইয়াতকৈতো আৰু প্ৰমাণ কাকোৱে একো নালাগে ইয়াৰ পিছত নিজে নিজে হাত তুলিব লাগে আৰু বহুত আছে